নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে নৱমমান শ্ৰেণীৰ সমাজ অধ্যয়ন বিষয়টো পঢ়ি আছিলোঁ। আজি মেট্ৰিকৰ সমাজ অধ্যয়ন পৰীক্ষা আছিলে। প্ৰশ্ন আওপকীয়াকৈ আহিছে। প্ৰশ্ন তাৰমানে বহুতে টান বুলি কৈছে, কিন্তু পঢ়াবোৰে আহিছে কিতাপৰ বাহিৰৰটো দিবলৈ নাযায়, গতিকে কিতাপৰ ভিতৰৰে দিছে, কিন্তু অকণ আওপকীয়াকৈ দিছে। গতিকে তোমালোকৰো প্ৰশ্ন যদিও আওপকীয়াকৈ দিয়ে, তথাপিও তোমালোকে উত্তৰ যেনে তেনে হ'লেও লিখি থৈ আহিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে সেইকাৰণে মই সদায় কওঁ যে সদায় কিতাপখন পঢ়িবা। কিতাপখন পঢ়িলে আমি বহু কথা বুজিব পাৰোঁ। আমি ইতিমধ্যে ইতিহাস খণ্ডটোৰ চমু প্ৰশ্ন বা অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ মই তোমালোকক দি আছিলোঁ। আজি তোমালোকক দিম মই মানৰ অসম আক্ৰমণ, সেই পাঠটোৰ চমু প্ৰশ্নোত্তৰখিনি, অৰ্থাৎ যিখিনি আমাৰ অতিৰিক্ত প্ৰশ্নোত্তৰ আছে সেইখিনি দিম। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আমাৰ প্ৰথম প্ৰশ্নটো চোৱা আজিৰ। মানসকল কোন আছিলে? মানসকল কোন আছিলে? ব্ৰহ্মদেশৰ লোক আছিলে, অৰ্থাৎ ব্ৰহ্মদেশৰ লোকসকলক মান বোলে। মান ৰজা কোন? আমি যে কওঁ মান ৰজা পাঠটোত যে আমি পঢ়ি আছিলোঁ যে মান ৰজা, তাৰমানে মান ৰজানো কোন? ব্ৰহ্মদেশৰ ৰজাক মান ৰজা বোলে, অৰ্থাৎ ব্ৰহ্মদেশৰ যিজন ৰজা আছিল তেওঁকে মান ৰজা বোলে। ৩ নম্বৰ, গৌৰীনাথ সিংহৰ মৃত্যু কেতিয়া হৈছিলে? ১৭৯৫ খ্ৰীষ্টাব্দত। ৪ নম্বৰ, কলীয়াভোমোৰা সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে? শোণিতপুৰ আৰু নগাঁও জিলা। তাৰমানে কলীয়াভোমোৰা সেতুখন ক'ত আছে তোমালোকে নিশ্চয় জানা, যে আমি যেতিয়া তেজপুৰ যাওঁ, তেজপুৰ গ'লে কলীয়াবৰ তিনিআলিৰ পৰা তেজপুৰলৈ যিটো ৰাস্তা ফাটি গৈছে, সেই ৰাস্তাটোৱেদি অলপ দূৰ গ'লেই আমি কি পাওঁ? কলীয়াভোমোৰা সেতু পাওঁ। তাৰপিছত আহিলে কলীয়াভোমোৰা সেতু কেতিয়া সাজি উলিওৱা হৈছিল? ১৯৮৭ খ্ৰীষ্টাব্দত। ৬ নম্বৰ প্ৰশ্ন, কমলেশ্বৰ সিংহৰ মৃত্যু কেতিয়া হৈছিলে? উত্তৰ ১৮১০ চনত। ৭ নম্বৰ, পানীমোৱা বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে? উত্তৰ পানীমোৱা নামৰ এজন বিদ্ৰোহীয়ে। ৮ নম্বৰ প্ৰশ্ন, অসমলৈ মান কোনে আনিছিল? উত্তৰ বদন বৰফুকনে। ৯ নম্বৰ, মানসকল অসমলৈ অহাৰ সময়ত মান ৰজা কোন আছিলে? মান ৰজা আছিলে ৰজা বডৌপায়া। ১০ নম্বৰ প্ৰশ্ন, বদন বৰফুকনৰ জীয়ৰীৰ নাম কি আছিল? উত্তৰ পিজৌ গাভৰু। ১১ নম্বৰ প্ৰশ্ন, মান ৰজাৰ অসমীয়া ৰাণী কোন আছিলে? ৰঙিলী আইদেউ, যিগৰাকী আছিল বদন বৰফুকনৰ পেহীয়েক। ১২ নম্বৰ, মানসকলে কোনটো পথেদি অসমত সোমাইছিল? পাটকাই পথেদি, অৰ্থাৎ পাটকাই পৰ্বতেদি অসমত সোমাইছিল। ১৩ নম্বৰ প্ৰশ্ন, ঘিলাধাৰী যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? মান আৰু আহোমৰ মাজত। ১৪ নম্বৰ, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ কোন আছিল? ৰুচিনাথ। ১৫ নম্বৰ প্ৰশ্ন, বদনৰ লগত অহা মান সৈন্যৰ লগত কেইজন লিপিকাৰ আহিছিল? ২জন। ১৬ নম্বৰ, বদনক কোনে হত্যা কৰিছিল? ৰূপসিং নামৰ এজন সুবেদাৰে। ১৭ নম্বৰ প্ৰশ্ন, আহোম আৰু মানৰ প্ৰথম সংঘৰ্ষ কেতিয়া আৰু ক'ত হৈছিল? ১৮১৯ খ্ৰীষ্টাব্দত জাঁজীৰ ওচৰৰ ফুলপানীছিগাত। ১৯ নম্বৰ প্ৰশ্ন, ১৮১৯ খ্ৰীষ্টাব্দৰ মানৰ আক্ৰমণত মান সেনাৰ নেতৃত্ব কোনে দিছিল? আলুমিংগি নামৰ এজন মানে। ২০ নম্বৰ, ব্ৰহ্মদেশৰ ৰজা বডৌপায়াৰ মৃত্যুৰ পিছত ৰজা কোন হয়? তেওঁৰ নাতি বাগদাও। ২১ নম্বৰ প্ৰশ্ন, ১৮২১ চনৰ মানৰ অসম আক্ৰমণত মানৰ সেনাপতি কোন আছিলে? মিংগিমাহা তিলুৱা। ২২ নম্বৰ, মানে পতা ৰজা কোন আছিলে? যোগেশ্বৰ সিংহ। ২৩ নম্বৰ, অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ ৰণ কোনখন? ম'হগড়ৰ ৰণ। ২৪ নম্বৰ, মানৰ দিন বুলি কোনছোৱা সময়ক কোৱা হয়? ১৮২১ চনৰ পৰা ১৮২৫ চনলৈ। ২৫ নম্বৰ, মান ভগনৰ দিন কি? মান সেনাৰ লুটপাট, কটা মৰা, পাশবিক অত্যাচাৰৰ কোবত টিকিব নোৱাৰি অসমীয়া মানুহ ভগনীয়া হৈ দিহিঙে দিপাঙে যাব লগা হৈছিল। ইয়াক বুৰঞ্জীত মান ভগনৰ দিন বোলে।
26 নম্বৰ প্ৰথম ইংগ-বাৰ্মা যুদ্ধ কেতিয়া হৈছিল 1824 পৰা 26 চনলৈ ইংগ-বাৰ্মা যুদ্ধৰ পৰিসমাপ্তি কেনেকৈ হয় ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা 28 নম্বৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 29 নম্বৰ প্ৰশ্ন কেতিয়াৰ পৰা অসম ইংৰাজ কোম্পানীৰ অধীন হ'ল ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অনুসৰি 30 নম্বৰ প্ৰশ্ন ৰজা যোগেশ্বৰ সিংহৰ কেতিয়া আৰু ক'ত মৃত্যু হৈছিল 1826 খ্ৰীষ্টাব্দত যোগীঘোপাত 31 নম্বৰ প্ৰশ্ন মানে উজনি অসম কেতিয়া ত্যাগ কৰিছিল 1825 চনত ইংৰাজৰ হাতত পৰাস্ত হৈ 32 নম্বৰ প্ৰশ্ন ইংৰাজ কেতিয়া প্ৰথম অসমত প্ৰৱেশ কৰে আৰু কিয় উত্তৰ হ'ল 1824 চনত মানক খেদিবলৈ ইংৰাজে অসমত প্ৰৱেশ কৰে আজিৰ প্ৰশ্ন আমাৰ ইমানতে শেষ হৈছে পাঠটোত বৰ বেছি প্ৰশ্ন ওলোৱা নাই মাত্ৰ 32টা প্ৰশ্ন ওলাইছে তথাপিও তোমালোকে আটাইখিনি ধুনীয়াকৈ পঢ়িবলৈ চেষ্টা কৰিবা যিহেতু তোমালোকৰ পৰীক্ষালৈ আৰু বেছি দিন নাই গতিকে সকলোৱে মন পুতি পঢ়া এইকেইটা দিন যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহোঁ বাই